ফুল লগুড়িতে বাকি দি দিয়া ফুলটো তলাগুড়িত দিব জুইত নিদিব ফুলটো বস্তুতে ওম অগ্নেয় নমঃ ओम सर्वमंगल मंगल्ये सर्वार्थ साधिके शरणत्वम्बके गौरी नारायणे नमस्तुते। ओम नमो ब्राह्मण्य हिताय सदगताय कृष्णाय गोविंदाय नमः। प्रभु এই বিবাহ কাৰ্য কৰিলে যেই ফল সেই ফলক লাভ্যমান কৰি সকলোৰে হৰ গৌৰী বসতি হৈ কৰি স্ব বিশ্ব সিদ্ধি কৰি গৃহৱতী সকলোৰে প্ৰতি আশীষ প্ৰদান কৰি প্ৰভুৱে নিৰ্বিঘ্নে কৃপা কৰিব লাগে। ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি বাস। এই কলিয়াবৰৰ জখলাবন্ধাৰ এই হস্পিটেল চাৰিআলিৰ ওচৰত হেনচোৱা গাঁৱত আজি এই 19খন বিয়া সম্পন্ন কৰিছোঁ, লগতে 4খন বিধৱা বিবাহ সম্পন্ন কৰিছোঁ, লগতে তেখেতসকলৰ যি কাৰ্য নান্দীমুখত শ্ৰাদ্ধ অধিবাহ পানী তোলা সেইখিনি সম্পূৰ্ণ কৰি এই বিবাহ কাৰ্য সম্পূৰ্ণ কৰিছোঁ। ইয়াত ৰাইজে এই হেনচোৱা গাঁৱৰ ৰাইজে যথেষ্ট সহযোগ কৰিছে আৰু উৎসাহ উদ্দীপনাৰে সৈতে সকলোৱে যা যোগাৰ কৰিছে আৰু এই বিবাহ কাৰ্য সম্পূৰ্ণ হৈছে। ইয়াৰ বহুত দৰা কইনা বিবাহ কাৰ্য নোহোৱাকৈ এই গাঁৱত আছে, গতিকে সকলোৱে সমূহীয়াভাৱে সিদ্ধান্ত কৰি আজি এই কাম সম্পূৰ্ণ কৰিছে। এই কামৰ যোগেদি যাতে এই বিবাহ কাৰ্য কৰিলে যেই ফল সেই ফলক লাভ্যমান হওক আৰু সকলোৱে যাতে সুমংগল হওক তাৰে মই পূজাৰীয়ে মই কামনা কৰিছোঁ। আমাৰ অঞ্চলৰ ৰাইজক ধন্যবাদ দিছোঁ। বহুত দিনৰ আমাৰ আজি বিয়াখন আমাৰ ভাল লাগিছে, খুবেই গৌৰৱ কৰিছোঁ আৰু আগলৈ আমি ধৰক মানে ইমান দিনে হ'ব পৰা নাছিলোঁ। ৰাইজৰ আশীৰ্বাদত ইমানখিনি আমি আজি আগবাঢ়িছে, ৰাইজৰ কাৰণে আগবাঢ়িছোঁ। আমি গোপিনীসকলৰ ব্যৱস্থাপনাত ৰাইজ যুৱক যুৱতী সকলোৰে সহযোগত আজি 22খনকৈ শুভ বিবাহৰ আমি সম্পন্ন কৰিবলৈ ওলাইছোঁ। এই 22খন শুভ বিবাহৰ ভিতৰতে 4খন বিধৱা বিবাহো আছে। ইতিমধ্যে সেই বিধৱাসকলৰ বিবাহৰ কাৰ্যসূচী চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।